মূল কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মা জাতিটোক মুঠেই ভাল নাপায়, চাহ জনগোষ্ঠীক ভাল নাপায়, জাতিটো অসমৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিব বিচাৰিছে। জাতিৰ নাম নিচান বুলি কয় সাধাৰণতে, নোহোৱা কৰি দিব বিচাৰিছে। এইটো আটাইতকৈ চৰম দুৰ্ভাগ্যজনক। অসমৰ চাহ জনগোষ্ঠীৰ কাৰণে দুৰ্ভাগ্যজনক আৰু জাতিৰ কাৰণে দুৰ্ভাগ্যজনক। ভাবিছে আমাৰ চাহ জনগোষ্ঠীৰ বহু নেতাই যে এইটোৱে আচলতে ভাল মানুহ, ভাৰতৰ স্বাধীনতাৰ পিছত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কিন্তু আচলতে সেইটো নহয়। किसी का दिल में काला থাকিলে বা অতি ভক্তিশীলৰ লক্ষণ, এই হ'ল হিমন্ত বিশ্ব শৰ্মা, অন্য কথা নাই। বহুত দিছে, বহুত দিব, বহুত প্ৰলোভন দিব, সেইবিলাক থাকিবই। সি কৰি আছে সেই কামটোৱে। ৰিয়েলিটি যিটো আছে আপোনাক ক'লে আপুনি আচৰিত হ'ব। বিধায়কৰ এটা আসন বা চিট দিলে, এটা 5 বছৰীয়া খেল। MP 5 বছৰীয়া খেল। পল্লৱ লোচন পাইছে, কামাখ্যা পাইছে, কোনোবা ৰামেশ্বৰ তেলী পাইছে, পালে, তেওঁলোকে জিকিলে, MP হ'ল। জনগোষ্ঠীৰ কিবা হ'ল জানো? একো নোহোৱা নাই। দাড়ি কমা একো আগবঢ়া নাই। গতিকে সেইকাৰণে তেওঁ এতিয়া কৈছে চাহ বাগিচা আগতে অন্য ইণ্ডাষ্ট্ৰী খুলিবৰ কাৰণে কোনো আইন নাছিল, এইবাৰ আইন কৰি দিলে। চাহ জনগোষ্ঠীৰ লোকক এতিয়া 30টা আসন দিছে MBBS পঢ়িবৰ কাৰণে। আৰু এই নাম ভৰ্তি কৰিব যাওকচোন, এনেকৈ গুৰুত্বৰ কীৰ্তিপৰা লগাইছে, তেওঁ জটিলতা লগাইছে যে ভৰ্তি কৰাই সম্ভৱ নহয়। এতিয়া কৈছে বাগিচাৰ পৰা লৈ আহক চাৰ্টিফিকেট, কিমান দিনৰ পৰা কাম কৰিছিল, তাৰ পৰিয়াল বা তেওঁৰ অংগ ভংগ বা পৰিয়ালে, এইবিলাক কথা তেওঁলোকে বিচাৰিছে। আগতে সেইটো নাছিলে। এতিয়া সমাজ বুলি ক'লে বিভিন্ন জাতি সমাজ আছে। ইয়াত এখন 8-10টামান জাতি আছে, তেওঁলোকে সন্মিলন বনাইছে। এই সন্মিলন চাৰ্টিফিকেটবিলাকত তেওঁ ৰদ কৰিব বিচাৰিছে। গতিকে এতিয়া যিসকল বাগিচাৰ পৰা ওলাই গ'ল, খেতি বাতি কৰে, তেওঁলোকৰ প্ৰাক্তন চাহ জনগোষ্ঠী বা গাঁৱত বসবাস কৰে, তেওঁলোকৰ ল'ৰা ছোৱালী তেতিয়া এডমিশ্যন লোৱাত যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে মই কৈছোঁ অসম চামুদ্ৰ সংঘ, আদিবাসী ছাত্ৰ সন্থা, চাহজীৱনী ছাত্ৰ সন্থা খুব সাৱধানে হিমন্ত বিশ্ব শৰ্মাৰ মায়াজালত ভৰি দিব নালাগে। খুব সাৱধানে ভৰি দিব লাগে। কাৰণ ই জাতিৰ কাৰণে খুব তেওঁ ভাল কাম কৰি যোৱা নাই। এতিয়া তেওঁ 110খন স্কুল বনালে অসমত। আপুনি জানিলে আচৰিত হ'ব যে স্কুলবিলাক কেতিয়াও গভৰ্ণমেণ্ট হোৱা নাই, প্ৰাধিকৰণ হোৱা নাই। এই স্কুলবিলাকৰ এগেইনষ্টত এপইণ্টমেণ্টো হোৱা নাই। না চকীদাৰ আছে, না নাইট চকীদাৰ আছে, না কেৰাণী আছে, নে কিবা আছে, বাউণ্ডেৰী ৱাল আছে, পানী ব্যৱস্থা আছে, এইবিলাক আন্তঃগাঁথনি একেবাৰে শূন্য। এতিয়া বাউণ্ডেৰী ৱাল নোহোৱাৰ কাৰণে গৰু গোহালিৰ অদৃশ্য হৈছে। এই গৰু গোহালিৰ দৰে হৈছে। সদায় পৰা ঝাৰু কৰিব লাগে ল'ৰা ছোৱালী আহি। আৰু যিবিলাক ছাবজেক্টত পঢ়াব লাগে, ছায়েন্সৰ টিচাৰ নাই, হিন্দী শিক্ষক নাই, ইংৰাজী শিক্ষক নাই, তেনেধৰণে বহুত ঠাইত তেনে অভিযোগ আছে। গতিকে এই যে হিমন্ত বিশ্ব শৰ্মাই কৈছে বা লৈছে, এই বাই ইলেকশ্যনৰ কাৰণেতো 100খন স্কুলৰ কথা কৈছে। ইমান প্ৰয়োজন আছে বুলি ভবা নাই মই। যিখিনি আছে 110টা, তাকে ভালকৈ গভৰ্ণমেণ্ট কৰক, প্ৰাধিকৰণ যদি পাৰে। এতিয়া 7,000 স্কুল বন্ধ কৰিছে অসমত, আৰু 100টা স্কুল বনাই তেওঁ কি বিৰত দেখাব বিচাৰিছে। 2006 চনত 2007 চনত যিবিলাক স্বীকৃতিপ্ৰাপ্ত স্কুল অসমত, এইবিলাক স্কুল এতিয়াও গভৰ্ণমেণ্ট হোৱা নাই। এতিয়াও এটা কীৰ্তি লগাই থৈছে যে আগতে 13 চনত প্ৰাধিকৰণ হৈ গ'ল, 17 চনত হ'ল, 18 চনত হ'ল। গতিকে এতিয়া কিন্তু গভৰ্ণমেণ্ট কৰিব নকৰে। বহু শিক্ষক আছে এতিয়াও বুঢ়া হৈ গৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হৈ গৈছে, তেওঁলোকে গভৰ্ণমেণ্ট কৰিব বিচৰা নাই।
বহুত মৰাণ জনগোষ্ঠীৰ কথা ক'লে তেওঁ। মৰাণ জনগোষ্ঠী কৰ্দৈগুৰি হাইস্কুলেই গভৰ্ণমেণ্ট হোৱা নাই। এতিয়া চাহ জনগোষ্ঠীৰ কথা কৈছে তেওঁ, ৰূপজানা হাইস্কুল হোৱা নাই। এনেকৈ ধৰণে তিনিচুকীয়াত বহুত 26খন স্কুল আছে। ইয়াৰ উপৰিও বাগিচাৰ LP স্কুল 450টা স্কুল আছিল অসমত, অবিভক্ত তিনিচুকীয়া জিলা, অবিভক্ত ডিব্ৰুগড় জিলা। এই স্কুলবিলাকত কৰ্মৰত আছিল BA পাছ, MA পাছ, BEd। সেই স্কুলবিলাক এতিয়া লাহেকৈ তেওঁলোকে গভৰ্ণমেণ্টে ল'ম বুলি কৈছে। কিন্তু যিবিলাক কাম কৰি আছে, কৰ্মৰত হৈ আছে, তেওঁলোকতো এতিয়া বাহিৰ যাব লগা হৈছে। ইয়াৰ উপৰিও বাগিচাত আগতে মহৰী কাম বা অন্যান্য কামবিলাক পাইছিল, এতিয়া তাকো নোহোৱা হ'ল। তেনেকৈ এতিয়া তাতে বহুত শিক্ষিত যুৱক আৰু যুৱতী কাম কৰি আছে বাগিচাৰ অফিচবিলাকত, সেইবিলাক তেওঁ দেখা নাই। এতিয়া ইয়াত প্ৰায় 5খনমান হস্পিটেল বন্ধ হৈ গ'ল। বিশাকবি কেন্দ্ৰ হস্পিটেল, লংচল হস্পিটেল, প্লাছ নৰ্থ বালিজান স্কুল, তাৰপিছত ফুলবাৰী কেন্দ্ৰ হস্পিটেল, ফুলবাৰী মোনাবাৰী দিৰিয়াল বাগান। এই বাগানত আগতে হস্পিটেল আছিল। 250 বিধমান দৰৱ থাকিব লাগে, কিন্তু 250 বিধ বাদেই 50 বিধেই দৰৱ নাই। নামত বগা সাজ পিন্ধাই নাৰ্ছ থাকে 2-4টা, কোনো দৰৱ দিয়াৰ কোনো প্ৰাৰম্ভিক যিটো ট্ৰিটমেণ্ট বুলি কয়, তাত প্ৰাৰম্ভিক ট্ৰিটমেণ্ট নাই। হাহাকাৰ আছে। ডিব্ৰুগড় মেডিকেললৈ যায়, তেওঁলোকে ভালকৈ অভিজ্ঞতা নাই। আৰু কিবা টান বেমাৰ যদি হয়, তেতিয়াহ'লে PFৰ পৰা কৰ্তন কৰি পেলাই ট্ৰিটমেণ্ট চালু কৰে। এতিয়া ঠিকেই চমক সৃষ্টি কৰা বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা। এয়া চমক সৃষ্টি কৰি পেলাই তেওঁ গোটেই অসমৰ হস্পিটেলবিলাকত এম্বুলেঞ্চ দিছে, কিন্তু ডাক্তৰ দিয়া নাই, নাৰ্ছ দিয়া নাই। সেই নিদিয়ে, কোনো কালেই নিদিয়ে সেইবিলাক। হিমন্ত কোনো কালে নিদিয়ে। আনহাতে আপুনি চাওক যে অসমৰ চাহ বাগিচা গঢ়িবৰ কাৰণে বা চাহ বাগিচা নিৰ্মাণ কৰিবৰ কাৰণে বহু হাবি জংঘল কাটাৰ পিছত এতিয়া পৃথিৱীৰ চিনাকি, এই জনগোষ্ঠীৰ পৃথিৱীৰ চাহ চিনাকি দিছে। এতিয়া তেওঁ সাংবিধানিক অধিকাৰ তেওঁ দিয়া হোৱা নাই আৰু নিদিয়ে। হিমন্ত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে চাহ জনগোষ্ঠীৰ কোনো দিনেই সাংবিধানিক অধিকাৰ নিদিয়ে। ইভেন অট'নমাছ কাউন্সিলো নিদিব। তেওঁ মাত্ৰ দিব পাৰে খুব ভাল কোনোবাই নেতাক টিকেট দিব, 5 বছৰ খেলে। এইবিলাক সাংবিধানিক অধিকাৰ নহয়। সাংবিধানিক অধিকাৰ তেওঁ দিয়ক। এতিয়া চাহ জনগোষ্ঠীক বোলে কংগ্ৰেছে কোনো গুৰুত্ব দিয়া নাছিল। তেওঁ কংগ্ৰেছে বহুত দিন আছিলে, কিয় সি দিয়া নাছিলে? আজি মই কওঁ যে BJPয়ে গুৰুত্ব দিয়া নাই, কাৰণ কংগ্ৰেছে আগতে বান নিয়ন্ত্ৰণ মন্ত্ৰী দিছিল, পৰিকল্পনা মন্ত্ৰী দিছিল, জলসম্পদ মন্ত্ৰী দিছিল, PW মন্ত্ৰী দিছিল, মীন মন্ত্ৰী দিছিল, ইত্যাদি গুৰুত্বপূৰ্ণ বিভাগবিলাক দিছিল। আনকি বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষ দিছিল। গতিকে এতিয়া তেওঁ যদি চাহ জনগোষ্ঠী ইমান ভাল পায়, আমি ক'ব বিচাৰোঁ যে 5 বাৰৰ বিধায়ক নাপাতা হৈ গ'ল ৰূপজ্যোতি কুৰ্মী, তাক হোম মিনিষ্টাৰ দি দিয়ক যদি ইমান ভাল পায়। গতিকে এইবিলাক কথা চাহ জনগোষ্ঠীৰ লোকসকলক আচলতে তেওঁ যিখিনি প্ৰতিশ্ৰুতি সেইখিনিতো পালন কৰাই নাই। মাটি বাৰী পাট্টাৰ কথা যদি কয়, পাট্টা দিয়াই নাই। ক'ত দিছে চাহ জনগোষ্ঠীৰ লোকক? এতিয়া 1 বিঘা মাটিৰ ভিতৰত 1 কঠা মাটি দি পেলাই তেওঁ পাট্টা দিয়া বুলি কৈছে। পাট্টাটো ভালকৈ চাহ জনগোষ্ঠীৰ লোকৰ পঢ়ি চাওক। সেইটোতো পাট্টা নহয়, সেইটো প্ৰমাণ পত্ৰ দিছে এটা। গতিকে তেনেধৰণে তেওঁ এতিয়া মাটি অধিকাৰ দিম বুলি কৈছে। কি অধিকাৰ আছে তেওঁ মুখ্যমন্ত্ৰী, কি অধিকাৰ আছে বাগিচাৰ মাটি দিবৰ কাৰণে? এইটো এটা তেওঁ ভেকু ভাওনা, এই এটা মানুহ চমক। তাৰ বাহিৰে মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীক একো নিদিয়ে। এই কথাখিনি ক'লোঁ। এই কথাখিনি আচলতে জনসাধাৰণে অৱশ্যে বুজি পোৱা উচিত, আৰু বহুতে এতিয়া বুজি পাইছে। তেওঁলোকে বিদ্যুতৰ ব্যৱস্থা, স্মাৰ্ট মিটাৰটো এতিয়া তেওঁ বহুত চাৰ্টিফিকেট দিছে। স্মাৰ্ট মিটাৰ বা আগৰ যিবিলাক পুৰণা মিটাৰবিলাক একেই নহয়। মই দৃঢ়তাৰে ক'ব বিচাৰোঁ, মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিব বিচাৰোঁ, কেন্দ্ৰ চৰকাৰৰ হুকুম তেওঁ মানা নাই, নিৰ্দেশ মানা নাই। ভাৰতৰ কোনো এখন ৰাজ্যত
স্মাৰ্ট মিটাৰ নাই অকল অসমত লুটিবৰ কাৰণে হিমন্তই এই ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে সময় থাকোঁতে যদি গভৰ্ণমেণ্টে যিখিনি প্ৰতিশ্ৰুতি পালন নকৰে ভৱিষ্যতৰ কাৰণে কিন্তু ই এদিন অবিশ্বাস্য হ'ব। যেনেধৰণে হিটলাৰ আহিছে চব কাম কৰিব বিচাৰিছিল, এই হিটলাৰ দ্বিতীয়জন হিটলাৰ তেওঁ দ্বিতীয় হিটলাৰৰ পতন হ'বৰ কাৰণে বেছি দিন নাই। গতিকে এইখিনি কথা ক'লোঁ যে এই চাহ জনগোষ্ঠীসকলৰ 351 টকা হাজিৰা সেইটো দি দেখাওকচোন মুখ্যমন্ত্ৰী যদি হিম্মত আছে। পল্লৱলোচন দাস মন্ত্ৰী থাকোঁতে তেওঁলোকে এটা ট্ৰেডিং এটা কমিটি বনাইছিলে। কমিটিটো এতিয়া এই কাগজৰ পত্ৰ থাকি গ'ল, কামত নাই। শ্ৰমিকসকল তেওঁলোকে যেনেধৰণে যেনেধৰণে বাগিচা দিছিলে, মানুহ শিক্ষিতেই হোৱা নাই চলাবলৈ পাৰিব। গতিকে চব বন্ধ হৈ গ'ল। গতিকে বাগিচাৰ যিটো এতিয়া মাটিৰ কথা কৈছে, এতিয়া প্ৰতিটো বাগিচাত একোখনকৈ 1 কিলোমিটাৰ ৰাস্তা বনাই কৈ দিলে যে ঢাকটো বজাৰ বা ৰাস্তা বনাই দিলোঁ। আগতে কংগ্ৰেছ কৰা নাছিলে। তেওঁ আৰু এখনে বাগিচাৰ এখনেই ৰাস্তা থাকে নেকি? আৰু থাকে। কিন্তু তেওঁ যিটো আন্তৰিকতা থাকিব, সদিচ্ছা থাকিব লাগে সেইটো বস্তু নাই। এতিয়া হাইস্কুল 110খন হাইস্কুলত চাহ জনগোষ্ঠীৰ মানুহক যদি দুটাকৈ যদি নিযুক্তি দিয়া হ'লে ভাষাৰ ক্ষেত্ৰত জটিলতা নহ'লহেঁতেন। এতিয়া যথেষ্ট জটিলতা হৈছে। বহু বাগিচাত ঠিকাবৃত্তিত তেওঁলোকে হেডমাষ্টাৰ শিক্ষকে লৈছে। আৰু ME স্কুলৰ শিক্ষকক হাইস্কুলত পঢ়াই হুকুম দিছে মুখ্যমন্ত্ৰীয়ে। গতিকে কি শিক্ষা পাব? গতিকে এই শিক্ষাত তেওঁলোকে মূৰ্খ হৈ যাবৰ কাৰণে এইখিনি কাম কৰিছে। গতিকে আমি সজাগ হ'বৰ কাৰণে জনসাধাৰণক কৈছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা কৈছে, যিটো ললিপপ, যিবিলাক প্ৰলোভন, সেইবিলাকৰ মায়াজালৰ পৰা আঁতৰি থাকিবৰ কাৰণে চাহ জনগোষ্ঠীৰ লোকসকলক আহ্বান জনালোঁ।